প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। আৰু ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ৰাইজৰ সঁহাৰি অত্যন্ত ভাল। আপোনালোকে দেখিছে অকল এইখন মিটিঙে নহয়, ৰাতিপুৱাৰ পৰা আমি 11খন মিটিং আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয়া বিজলী কলিতা মেধি ডাঙৰীয়ানীৰ সৈতে ৰাইজৰ লগতে সমান্তৰালভাৱে আপোনালোকেও লগত আছিলে আৰু দেখিছে ৰাইজৰ উৎসাহ আনন্দ অত্যন্ত আগ্ৰহেৰে বাট চাইছে যে 7 তাৰিখ কেতিয়া আহিব, 7 তাৰিখত আকৌ যে পুদুম খুলিব, আকৌ এবাৰ যে মোদী চৰকাৰ বনিব, এইটো ৰাইজে খুব মনৰ পৰা অন্তৰৰ পৰা বান্ধি লৈছে আৰু 7 তাৰিখে বিজেপিৰ পক্ষত যে ভোট যাব এয়া নিশ্চিত। প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। আৰু ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ৰাইজৰ সঁহাৰি অত্যন্ত ভাল। আপোনালোকে দেখিছে অকল এইখন মিটিঙে নহয়, ৰাতিপুৱাৰ পৰা আমি 11খন মিটিং আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয়া বিজলী কলিতা মেধি ডাঙৰীয়ানীৰ সৈতে ৰাইজৰ লগতে সমান্তৰালভাৱে আপোনালোকেও লগত আছিলে আৰু দেখিছে ৰাইজৰ উৎসাহ আনন্দ অত্যন্ত আগ্ৰহেৰে বাট চাইছে যে 7 তাৰিখ কেতিয়া আহিব, 7 তাৰিখত আকৌ যে পুদুম খুলিব, আকৌ এবাৰ যে মোদী চৰকাৰ বনিব, এইটো ৰাইজে খুব মনৰ পৰা অন্তৰৰ পৰা বান্ধি লৈছে আৰু 7 তাৰিখে বিজেপিৰ পক্ষত যে ভোট যাব এয়া নিশ্চিত।